নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত অসমৰ এগৰাকী মাইকী ভেড়া মাখিৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ। তাই একচুৱেলি আমাৰ জুবিনদাৰ বিৰোধী হয়, গতিকে তাইৰ ওপৰত আজি অলপমান কথা পাতিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। এতিয়া প্ৰথম কথা হ'ল, তাইৰ নামটো হৈছে ৰুণজুণ বৰা। আপোনালোকে ইউটিউবত চাৰ্চ কৰি চালে পাব, ৰুণজুণ বৰা বুলি মাৰিলে তাইৰ ইউটিউব চেনেলটো আহিব। তো তাতে তাই এটা ভিডিঅ' বনাইছিল আজি কেইদিনমান আগত, মই ডেটটো পাহৰিলোঁ। যোৱাকালি চাই থাকোঁতে পটককৈ থাম্বনেইলখন পাই গ'লোঁ। ভিডিঅ'ৰ থাম্বনেইলটো পাই কিনে মোৰ মাথা গৰম হৈ গৈছে। তাত লিখা আছে যে জুবিন গাৰ্গ এজন চণ্ডাল হয়। আজি মই চণ্ডালৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিম। এতিয়া প্ৰথম কথা হ'ল, ৰুণজুণ বৰা বাইদেউ, আপোনাক মই বাইদেউ বুলিয়ে কৈছোঁ বাৰু। একচুৱেলি আপোনাক ইমান সন্মান দি কিনে মাতিব ইচ্ছা নাই আপোনাক ইমান সন্মান দি মাতিব ইচ্ছা নাই। জুবিন গাৰ্গক আপুনি চণ্ডাল বুলি কোৱাৰ পিছত আপোনাক মই ইমান ভদ্ৰভাৱে কোৱাৰ ইচ্ছা নাই। কিন্তু কৈছোঁ কিয় জানেনে? আপুনি এগৰাকী মাইকী মানুহ হয়। আমি মাইকী মানুহক সন্মান কৰিব জানোতো, সেইকাৰণে আপোনাক আপুনি বুলি কৈছোঁ। কিন্তু যদি ইয়াৰ পিছত যদি আপুনি জুবিন গাৰ্গৰ বিষয়ে যদি কিবা বেয়াকৈ কয় বা বেয়াকৈ ভিডিঅ' বনোৱা দেখোঁ, তেতিয়াহ'লে কিন্তু আপুনিৰ পৰা ডাইৰেক্ট তই হৈ যাব। এইটো মই আগতে কৈ থৈ দিছোঁ, কোনেও যাতে বেয়া নাপায়। এতিয়া প্ৰথম কথা হ'ল, আপুনি কোনোবা এগৰাকী আমাৰ জুবিনদাৰ ফেনে আপোনাক কিবা এটা ভিডিঅ'ত বেয়াকৈ কৈছে, সেইকাৰণে আপুনি কি কৈছে যে জুবিন ভক্ত, জুবিন মদাহীটোৱে মোক জুবিন মদাহীৰ ভক্তই মোক বেয়াকৈ কৈছে। এতিয়া প্ৰথম কথা হ'ল, আপুনি যে জুবিন মদাহী বুলি ক'লে, প্ৰথম কথা হ'ল অসমত যিমান মদ চেডিং হয় ডেইলি, চব জুবিনদাই খায় নেকি? মোক সেইটো প্ৰশ্নৰ উত্তৰ লাগে। অসমত যিমান মদ চেডিং হয় প্ৰত্যেক দিনে জুবিনদাই গোটেইখিনি মদ একেলগে খায় নেকি? আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক। 2024 চনৰ 31 ডিচেম্বৰ তাৰিখে অকল গুৱাহাটীত 2 কোটি টকাৰ মদ চেডিং হৈছে। অকল গুৱাহাটীত, বাকী 33খন ডিষ্ট্ৰিক্ট বাৰু বাদেই দিলোঁ, অকল গুৱাহাটীত 2 কোটি টকাৰ মদ বিক্ৰী হৈছে। এতিয়া মোক আপোনাৰ পৰা উত্তৰটো লাগে, 2 কোটি টকাৰ মদ অকল জুবিনদাই খালে নে বেলেগেও খালে? আপোনাক মই এটা প্ৰশ্ন সুধোঁ। মানি লৈছোঁ জুবিনদাই মদ খায়, জুবিনদাই নিজেও কয় যে মই মদ খাওঁ, মদটো আমাৰ ট্ৰেডিশ্যন হয়। এতিয়া আপোনাৰ যদি পুকৰত সঁচাকৈ দম আছে, আপুনি যদি সঁচাকৈ মাইকী হয়, আপুনি এটা কাম কৰিব পাৰিবনে? আপুনিতো ইউটিউবত ভিডিঅ' বনায়, আপুনি ইউটিউবত ভিডিঅ' বনাই এগৰাকী বড়ো, কাৰ্বি, ডিমাচা যিসকলে ঘৰুৱা মদটো খায়, তেওঁলোকক আপুনি ভিডিঅ' বনাই ক'ব পাৰিবনে তহঁতে কিয় মদ খা বুলি? তহঁতে মদাহী হয়। আপোনাৰ যদি পুকৰত সঁচাকৈ দম আছে, আপুনি যদি সঁচাকৈ এজনী মাইকী হয়, আপুনি সেই কামটো কৰি দেখাওকচোন। তেতিয়া মই আপোনাক চেলুট মাৰিম। পাৰিব আপুনি? সাহস আছে আপোনাৰ? আপুনি যে ক'লে জুবিন মদাহী, মানি লৈছোঁ জুবিনদাই মদ খায়, আমিও জানো, সেইটো আমি নোখোৱাটো বিচাৰোঁ। কিন্তু তেওঁ যিহেতু খায়, গতিকে সেইটো তেওঁৰ পাৰ্চনেল কথা, তাত আমি মাত মাতি লাভ নাই। আমি স্বাস্থ্যৰ কাৰণে তেখেতৰ যত্ন লোৱাটো বিচাৰোঁ। কিন্তু আপোনাক মই এটা প্ৰশ্ন কৰোঁ, আপুনি যে জুবিন মদাহী বুলি ক'লে, আপুনি এই যিসকল ট্ৰাইবেল মানুহ বা ট্ৰেডিশ্যনেল মদ যিসকলে খায়, তেওঁলোকক আপুনি ক'ব পাৰিব নেকি যে তহঁতে মদাহী? তেতিয়াতো আপোনাক কাপোৰ খুলি কোবাব সিহঁতে, কাৰণ সেইটো সিহঁতৰ ট্ৰেডিশ্যন হয়। গতিকে জুবিন গাৰ্গে নিজৰ পইচা দি মদ খাইছে, আপোনাৰ ঘৰত একো অভদ্ৰামী কৰিব যোৱা নাই। অসমৰ কোনো মানুহৰ ঘৰত জুবিন গাৰ্গে মদ খাই অভদ্ৰামী কৰিব যোৱা নাই। তাতে আপুনি কিয় ফাল্টুমি ভিডিঅ' বনাই আছে? আৰু আপুনি যে থাম্বনেইলখন যে লগাইছে, আপুনি যিখন থাম্বনেইল লগাইছে যে জুবিন এগৰাকী চণ্ডাল হয়, মই আজি চণ্ডালৰ ৰহস্য উদ্ঘাটন কৰিম, আপুনি কিডাল ৰহস্য উদ্ঘাটন কৰিবহে আপুনি? আৰু জুবিন গাৰ্গ চণ্ডাল নেকি? কোনখন শ্মশানত জুবিনদাই মানুহ পৰা আপুনি দেখিছে ক'ব পাৰিব? মৃতকৰ সৎকাৰ কৰা আপুনি কোনখন শ্মশানত জুবিন গাৰ্গক দেখিছে আপুনি ক'ব পাৰিব? আৰু আপুনি জদামূৰ্খনে অলগত মই বুজি পোৱা নাই, আপুনি একচুৱেলি আপুনি জদামূৰ্খ হয়
দে আপুনি অলগদ্ধ হয় চন্দালৰ কামটোতো ভালেই কাম আপুনি যে মানে জুবিন দাক যে আপুনি চন্দাল বুলি যে আপুনি কৈছে চন্দালটোতো ভালেই কাম চন্দাল যদি পৃথিৱীত নাথাকে তেতিয়াহ'লে মানে মৃতদেহবিলাক কোনে দাহন কৰিব আপুনি কৰিব নেকি আপুনি যে জুবিন দাক চন্দাল বুলি ক'লে আপুনি কি মৃতদেহবিলাক দাহন কৰিব যাব নেকি আপোনাৰ পুকৰত দম আছেনে এটা মৃতদেহ দাহন কৰি দেখাবৰ কাৰণে আপুনি পাৰিব আপুনি যাবৰ কাৰণে শ্মশানত ৰাতি 2টা বজাত যাব লাগিব পাৰিব আপুনি গতিকে মই বেছি বকি নাথাকোঁ জুবিন গাৰ্গক বেয়াকৈ কোৱাৰ আগতে আপুনি 100 বাৰ ভাবি চাব আৰু চবতকৈ মোৰ হাঁহি উঠিছে আপোনাৰ যিটো নাম ৰুণজুণ বৰা আপুনি দেখোন জুবিন দাৰ এলবামৰ নামেই ইউজ কৰি আছে আপোনাৰ যদি পুকৰত যিমান দম আছে আপুনি যাওক না আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড স্কুল চাৰ্টিফিকেট মেট্ৰিকৰ চাৰ্টিফিকেট চবতে আপোনাৰ নামটো সলাই আনক আপুনি জুবিন দাৰ এলবামৰ নাম কিয় ইউজ কৰিছে আপোনাৰতো সেইটো অধিকাৰ নাই যিহেতু আপুনি মানুহজনক বেয়াই পায় আপুনি যিহেতু জুবিন গাৰ্গক চকুৰ কোণাই দি দেখিবই নোৱাৰে তো আপুনি জুবিন গাৰ্গৰ এলবামৰ নাম কিয় ইউজ কৰিছে সেইটো আপোনাক কোনে ৰাইট দিলে আৰু আপুনি যে জুবিন গাৰ্গক চন্দাল বুলি যে ক'লে সেইটো অধিকাৰ ক'ত পালে আপুনি আৰু কাৰণ আপুনি জুবিন গাৰ্গক চন্দাল বুলি কয় তাৰমানে এইটোৱে বুজালে যে চন্দালবিলাক বেয়া চন্দালবিলাককতো আপুনি মানে অপমান কৰাৰ দৰেই হ'ল ন সেইটোতো আপোনাৰ অধিকাৰ নাই নহয় আপুনি জুবিন গাৰ্গক চন্দাল বুলি ক'ব আৰু আমি তাৰমানে কি এনেই বহি থাকিম নেকি এটা কথা শুনি লওক জুবিন গাৰ্গৰ অনুৰাগীবিলাক কিন্তু ইমান কমজোৰি নহয় দেই বাইদেউ আপোনাক একদম মানে সন্মান সহকাৰে কৈছোঁ এটা ল'ৰাই যেতিয়া জুবিনদাৰ প্ৰথম যেতিয়া বেমাৰ হৈছিলে তেতিয়া ফেচবুকত এটা কমেণ্ট কৰিছিলে যে জুবিন দা আপোনাৰ বেমাৰ হোৱাৰ কাৰণে বেয়া লাগিল সোনকালে সুস্থ হৈ উঠক কিন্তু আপুনি কা আন্দোলনৰ বিৰোধিতাৰ কাৰণে আপুনি যিখিনি কৰিলে তাৰ কাৰণে আপুনি মৰিলেও বেয়া নাপাওঁ তাৰপিছত জুবিন অনুৰাগীবিলাকে তাক এনেকুৱা ধৰণে বিচাৰিছে নহয় তাৰ মাকে লাষ্টত কান্দি নিউজত ক'ব লগা হৈছে গতিকে এটা কথা আপুনি মনত ৰাখিব আপোনাৰ যিটো আপুনি চন্দাল বুলি থাম্বনেইলখন লগাইছে সেই ভিডিঅ'টো যদি কিবা কাৰণত জুবিন দাই পায় তেতিয়া আপোনাৰ কি অৱস্থা হ'ব কওকচোন অসমত 55টাতকৈ বেছি ফেন ক্লাব আছে গোটেইকেইটা ফেন ক্লাবৰ ল'ৰাই যদি আপোনাৰ ঘৰত যায় আপোনাৰ কি অৱস্থা হ'ব আৰু আপোনাৰ যিকেইটা মই ভিডিঅ' দেখিছোঁ আপোনাৰ যিকেইটা মানে চেনেলত আপোনাৰ যিকেইটা ভিডিঅ' দেখিছোঁ গোটেইকেইটা দেখোন বেলেগক সমালোচনা কৰোঁতে গৈছে আপোনাৰ নিজৰ একো ক্ৰিয়েশ্যন নাই নেকি আপুনি ইউটিউব চেনেল খুলিছে খোলক তাত এটলিষ্ট আপুনি ভাল কণ্টেণ্ট দিয়ক ভাল হেৰি দিয়ক ক'ৰ কি আপুনি জুবিন চন্দাল কিবা কিবি ক'ৰবাত বোলে মৰ্মিতাই পইচা দিয়া নাই কিবা দিয়া নাই সেইবিলাকে দেখোন আপুনি বনাইছে আপোনাৰ নিজৰ একো ক্ৰিয়েশ্যন নাই নেকি আৰু জুবিন গাৰ্গক চন্দাল বুলি ক'বৰ কাৰণে আপোনাৰ অলপো বেয়া লগা নাই নে আপোনাৰ যদি ল'ৰা ছোৱালী আছে সিহঁতক যদি কোনোবাই চন্দাল বুলি কয় আপোনাৰ কেনেকুৱা লাগিব বা আপুনিতো এগৰাকী বিবাহিত মহিলা আপোনাৰ হাজবেণ্ডে যদি চন্দালৰ কাম কৰে বুলি কয় আপোনাৰ কেনেকুৱা লাগিব আপুনি জুবিন গাৰ্গক আপোনাৰ নিজৰ ঘৰৰ মানুহৰ জেগাত থৈ চাওকচোন তেতিয়া কেনেকুৱা লাগে আপুনি গম পাব গতিকে আপোনাক এটা কথাই কওঁ আপুনি এই ফাল্টু ভিডিঅ'বিলাক বনোৱাৰ আগত এবাৰ ভাবি চাব স্পেচিয়েলি জুবিন গাৰ্গৰ বিষয়ে আপুনি এই ফাল্টু ভিডিঅ'বিলাক বনোৱাৰ আগতে এবাৰ ভাবি চাব কাৰণ বেলেগে সহ্য কৰিলেও মই সহ্য নকৰোঁ কিন্তু আৰু আপোনাক এটা কথা ডাইৰেক্টলি কৈছোঁ যদি আপুনি ইয়াৰ পিছত যদি আপুনি জুবিনদাৰ বিষয়ে কিবা যদি আপুনি মানে বেয়াকৈ ভিডিঅ' বনায় মই কিন্তু তেতিয়া কিন্তু বেলেগ ব্যৱস্থা ল'ম তেতিয়া আপুনি কিন্তু একো কৰিব নোৱাৰিব আৰু আপোনাক এনেকুৱা ব্যৱস্থা কৰিম নহয় আপুনি জিন্দগীত ইউটিউবত আহিব নোৱাৰিব আৰু মই এটা কথা এই ভিডিঅ'টোৰ জৰিয়তে কওঁ মানে জুবিনদাৰ লগত যিবিলাক মানুহ জড়িত হৈ থাকে পাৰ্থ দা বা জয়ন্ত দা বা আমাৰ এই শেখৰ দা আপোনালোকে অলপমান চাওক বস্তুখিনি কাৰণ কিছুমান মানুহে ইমান বেয়াকৈ কয় নহয় মানে সহ্য কৰিব নোৱাৰি আমাকতো মানা কৰি থৈ দিছে আমাক ফেন ক্লাবৰ পৰা কৈছে যে তোমালোকে জুবিনদাৰ বিষয়ে যোনে যি কয় কৈ থাকিব দিয়া একো ৰিয়েক্ট নকৰিবা কিন্তু একচুৱেলি মই সহ্য কৰিব নোৱাৰোঁ মানুহজনক বেয়াকৈ ক'লে মই সহ্য কৰিব নোৱাৰোঁ গতিকে মই সেইকাৰণে ৰিয়েক্ট কৰিব লগা হ'ল আপোনালোকে বেয়া নাপাব আৰু শেখৰ দা তাৰপিছত পাৰ্থ দা আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে প্লিজ এবাৰ জুবিন দাক ক'ব যে তেওঁ অলপমান ছ'চিয়েল মিডিয়াত এক্টিভ থাকক জানো তেখেতৰ সময় নাই কিন্তু তথাপি এটলিষ্ট এক্টিভ থাকিব লাগে এক্টিভ থাকি কিনে এই বিতৰ্কবিলাকৰ প্ৰতিবাদ কৰিব লাগে একচুৱেলি কাৰণ জুবিনদাৰ বিতৰ্ক এনেই নহয় কিবা এটা কাৰণতে হয় তেওঁ অলৰেডি এটা চেনেলত কৈয়ে থৈ দিছে যে তেওঁ বিতৰ্কবিলাক এনে ক্ৰিয়েট নকৰে বেলেগে জেং লগায় কাৰণে তেওঁৰ খং উঠি যায় আৰু সেইকাৰণে
কণ্ট্ৰভাৰ্চি এটা ক্ৰিয়েট হৈ যায়। গতিকে ৰঞ্জন বৰা বাইদেউ আপোনাক মই এটা কথাই কওঁ, আপুনি জুবিন গাৰ্গৰ বিষয়ে যি টি ভিডিঅ' নবনাব। যদি আপুনি জুবিন গাৰ্গক যদি বেয়াই পায় আপুনি গান নুশুনিলে হ'ল, ষ্টেজ প্ৰগ্ৰেম চাব নগ'লে হ'ল। কিন্তু জুবিন গাৰ্গ মদাহী, তেওঁৰ ফটোৱাবিলাক কি তেওঁৰ ভক্তবিলাক অমুক তমুক কিবা কিবি এইবিলাক বনাই নাথাকিব, কাৰণ আমাৰ নিজৰো মাথা বেয়া হৈ যায়। এইটো আপোনাৰ দৰেতো আমি আৰু অকৰ্মান্য নহয়, আমাৰ নিজৰো কাম থাকে। গতিকে এইবিলাক ভিডিঅ' নবনাব, এইটো মোৰ আপোনাৰ প্ৰতি ৰিকুৱেষ্ট। যদি আপুনি ইয়াৰ পিছতো আৰু যদি কিবা বেয়াকৈ বনায় তেতিয়াহ'লে আমি আৰু লাহেকৈ বেলেগ ব্যৱস্থা ল'ব লাগিব আৰু, কাৰণ এনেইতো বহি থাকিব নোৱাৰি। কাৰণ জুবিন দা আমাৰ হাৰ্টত আছে, জুবিন দা আমাৰ হাৰ্টত আছে। গতিকে হাৰ্টত থকা মানুহ এজনক ইমান বেয়াকৈ কোৱাটো সহ্য কৰিব নোৱাৰোঁ আচলতে আমি। কাৰণ আপুনিও অলপমান চেনেলটো অলপমান ভালকৈ চলাব, সেইটোৱে মোৰ আশা। যদি ইয়াৰ পিছত যদি আপুনি কিবা জেং লগায়, আমিওতো জেঙেই লগাম না, কাৰণ এটা কথাই আছে অসমীয়াত, যেনে কুকুৰ তেন টাং। গতিকে আপুনি যদি কিবা উল্টা পুল্টা কৰে, আমিওতো উল্টা পুল্টা কৰিব ৰেডিয়ে হৈ আছোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে জুবিন দাই এই ভিডিঅ'টো পায় আৰু দেই। নমস্কাৰ।